চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে এই DFO গুণ্ডাৰূপী DFO আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ চিণ্ডিকেট ৰাজৰ 1 নম্বৰ সদস্য আমাৰ এই DFO জন আজি পুতপতি দাহ কৰিছোঁ আৰু আমি উপলব্ধি কৰিছোঁ ইমান দিন 7 তাৰিখে হৈ যোৱা ঘটনালৈ আজিলৈকে কেৱল তদন্ত নামত তেওঁৰ একো ব্যৱস্থা হোৱা নাই কাৰণ ইয়াৰ মোটা অংক কমিশ্যনৰ ধন মুখ্যমন্ত্ৰী আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে পায় নেকি সেই পোৱাৰ লালসাত তেওঁলোকে একো ব্যৱস্থা লোৱা নাই নেকি আৰু যেতিয়ালৈকে এই DFO জনৰ ওপৰত ব্যৱস্থা লোৱা নহ'ব তেওঁ এজন সাধাৰণ বন কৰ্মীক মাৰধৰ কৰিছে কমিশ্যনৰ লালসাত তেওঁ চকু ওলাই গৈছে তেওঁ চৰকাৰী পোছাকযোৰ ফালি পেলাইছে ইমানখিনি গুণ্ডাৰাজ কৰিবলৈ তেওঁ অধিকাৰ ক'ত পালে আৰু দুখনকৈ অবৈধ গেট কাকপথাৰ আৰু শদিয়াত যি দুখনকৈ অবৈধ গেট চলি আছে সেইখন আমাৰ জিলা প্ৰশাসনে দেখি নাপায় নে দেখিও ভয় কৰে কাৰণ মুখ্যমন্ত্ৰীৰ চিণ্ডিকেট মেম্বাৰ বুলি আৰু মুখ্যমন্ত্ৰীয়ে যি দুৰ্নীতিৰ কথা কৈ থাকে যে তেওঁ দুৰ্নীতি সহ্য নকৰে ডিঙি শিৰ ফুলাই পেলাই ভাষণ দিয়ে তেওঁ ইমান ডাঙৰ এটা কাঠৰ চিণ্ডিকেট চলি আছে বালুৰ চিণ্ডিকেট চলি আছে FMCক 2 কোটি টকা কেলেংকাৰী কৰিলে DFO জনে সেইবোৰ দেখিবলৈ নাই পোৱা নেকি নে ইয়াৰ মোটা অংক তেওঁ পাইছে সেইবাবে তেওঁ ক্ষান্ত হৈ বহি আছে ইমান দিনে তেওঁলোকৰ পৰা একো আমি প্ৰতিজ্ঞাপন আমি দেখিবলৈ পাওঁ কিবা এটা সৰু ঘটনা হ'লে কিন্তু মুখ্যমন্ত্ৰীজনে তাত হস্তক্ষেপ কৰে তাত টুইট কৰে বা তাত প্ৰতিক্ৰিয়া দিয়ে কিন্তু ইমান এটা ডাঙৰ ঘটনা হৈ যাব এই মুখ্যমন্ত্ৰী নিমাতী কন্যা কিয় হৈছে কিয় শুই আছে কমিশ্যনৰ ভাগ পাই পাবলৈ শুই আছে আৰু যদি তেওঁ প্ৰমাণ কৰি দেখক তেওঁ সৎ সাহস আছে নিলম্বন কৰক তেতিয়া আমি মানিম যে এই ডিঙি শিৰ ফুলাই ভাষণ দিয়া হিমন্ত বিশ্ব শৰ্মা এই দুৰ্নীতিৰ লগত জড়িত নহয় এই চিণ্ডিকেটৰ লগত জড়িত নহয়